নমস্কাৰ সকলোকে আজি অবাতৰিলৈ স্বাগতম জনাইছো যে আমি আজিৰ পৰা কিছুদিন পূৰ্বে কৈছিলো যে ফটা বাহডাল জোৰা লাগিব জানো আমি পুনৰ কৈছো যে আমি আজিৰ পৰা কিছুদিন পূৰ্বে কৈছিলো ফটা বাহডাল জোৰা লাগিব জানো সেই কথাটোৱে শেহত প্ৰমাণিত হ'ল যে হিৰেন গোহাঁই হৰকৃষ্ণ ডেকাৰ দৰে ব্যক্তিয়ে এটা পদক্ষেপ লোৱাৰ পাছতো বিৰোধীৰ ফটা বাহডাল জোৰা নালাগে বিৰোধীৰ মাজত বিভাজন অব্যাহত থাকে এটা সেই বিৰোধীৰ মাজত বিভাজন যেটো আছে এটো অব্যাহত থকাৰ লগত কিছু কথা আমি সংযোগ কৰাৰ প্ৰয়োজন আছে বুলি কিছু কথা আৰু বিস্তৃতভাৱে আমি কোৱাৰ প্ৰয়োজন আছে বুলি ভাবো যে আপোনালোকৰ সকলোৰে মনত আছে যে এটা খুব ব্যস্ততা দেখুৱা হৈছে হঠাৎ ভূপেন বৰা দিল্লীলৈ গৈছিল হঠাৎ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত দিল্লীত উপস্থিত হৈছে হঠাৎ প্ৰদেশ কংগ্ৰেছৰ ভাতৃ সংগঠনসমূহৰ নেতৃত্ব দিল্লীত উপস্থিত হৈছে জোৰদাৰ বৈঠক হৈছে আৰু তাৰ মাজতে খবৰ ওলাইছিল যে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিবলৈ যুঁজা চলিছে আৰু তাৰ পিছত ইখনৰ পাছত সিখন বৈঠক অনুষ্ঠিত হ'ল কিবা ৰুদ্ধদ্বাৰ বৈঠকো কিন্তু তাৰ পিছত কথাটো তাতেই খাম কাটিল কথাটোত চেঁচা পানী পৰিল কথাটো হ'ল যে সেই তৎপৰতাৰ পাছত সেই নেতৃত্ব গুৱাহাটীলৈ ঘূৰি আহি বিৰোধী ঐক্যৰ বৈঠকত বহিলে তাৰ পিছত বৈঠকত একো ফলাফল নোলাল আকৌ তেওঁলোকে একলা চলৰ নীতি লম বুলি ঘোষণা কৰিছে প্ৰথমতে বিচাৰ কৰি চাব লাগিব সেইটো কথা যে সেই যিটো দলে নিজকে বিজেপিৰ প্ৰধান বিৰোধী বুলি কৈছে বিজেপিক টক্কৰ দিব পাৰিম বুলি কৈ আছে বা বিজেপিৰ বিৰুদ্ধে জয়লাভ কৰিব পাৰিম বুলি ডাঠি গৈ আছে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে সফলতা পাম বুলি কৈ আছে চৰকাৰ গঠন কৰিম বুলি কৈ আছে সেই দলটোৰ শক্তি কিমান সেই দলটোৰ নেতাৰ শক্তি কিমান সেই কথাটো চাব লাগিব যে কেৱল মানুহ কেইজনমান বৈঠকত বহিলে নহয় এটো কথাও চোৱাৰ প্ৰয়োজন আছে যে তেওঁলোকৰ প্ৰাথমিক পৰ্যায়ত তৃণমূল পৰ্যায়ত তেওঁলোকৰ শক্তি কিমান যে আপোনালোকে মন কৰক যে অসমত হাজাৰ বিজাৰ ইস্যু আছে অসমত বহু সমস্যা বহু অঞ্চলত দেখা গৈছে বিভিন্ন ধৰণৰ কথাক লৈ ৰাইজে প্ৰতিবাদ কৰি আছে উমৰাংচুত চিমেণ্ট কাৰখানা হওক লোহাৰঘাটত মাটিৰ পট্টা হওক জাগিৰোডত হাতী উঠা পাহাৰত অবৈধ খননৰ বিৰুদ্ধে হওক অবৈধ মাৰ্ঘেৰিটা অবৈধ কয়লাখনি হওক বহু ইস্যুত ৰাইজে প্ৰতিবাদ কৰি আছে কিন্তু আপুনি মন কৰক যে কংগ্ৰেছৰ যিকেইটা ভাতৃ সংগঠন যিকেইটাই যুৱচামক আকৰ্ষণ কৰাৰ সুযোগ আছিল বুলি কৈছো কাৰণ আপুনি যদি ভালকৈ চাই এতিয়া এটা বিজেপিৰ প্ৰতি তিক্ততা মানুহৰ আছে মুখ্যমন্ত্ৰীৰ প্ৰতি এটা আপত্তি থকাৰ বাবে আপুনি সামাজিক মাধ্যমটো খুলি চালে দেখিব সকলোৱে সমালোচনা কৰি আছে কিন্তু সমালোচনাটোক আগুৱাই লৈ যাবলৈ নেতৃত্বৰ অভাৱ এতিয়া যদি আপুনি ভালকৈ চাই তেতিয়া প্ৰদেশ কংগ্ৰেছৰ যিটোটা ভাতৃ সংগঠন যিটোটা যুৱচামক আকৰ্ষণ কৰিব পাৰিব লাগিছিল এনএছইউ হওক বা যুৱ কংগ্ৰেছক এই দুটাই মাজে মাজে ফৰ্মুটি মাৰি থকাৰ বাহিৰে তেওঁলোকে বেলেগ একো কৰিব পাৰে যে ৰকিবুল হুছেইনক আক্ৰমণ কৰিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল তেওঁক বাধা দিলে তাৰ পিছত তেওঁ সংবাদ মাধ্যমত চিঞৰি দুটামান কথা ক'লে বস কথাটো তাতে শেষ তাৰ পূৰ্বে এনে ধৰণে তেওঁলোকে কৰিছে মিডুল ইছলামৰ মৃত্যু হোৱাৰ পিছৰ দিনাখন চিঞৰি কিবা কিবি বহুত ক'লে কিন্তু একো নাই এই যে আৰক্ষী বা চৰকাৰে যে কৈ দিলে যে মিডুল ইছলামে নিচাসক্ত হোৱাৰ বাবেহে মিডুল ইছলামৰ মৃত্যু হৈছিল বুলি যে কৈছে সেই কথাটো হয় বুলিও নকলে নহয় বুলিও নকলে যে কংগ্ৰেছে এসময়ত দাবী কৰিছিল যে মিডুল ইছলামৰ কন্দুৱা গেছত মৃত্যু হৈছে বা কন্দুৱা গেছ আৰক্ষীয়ে প্ৰয়োগ কৰাৰ বাবে মৃত্যু হোৱা বুলি দাবী কৰিছে মিডুল ইছলামৰ বাবে চাকৰি বিচাৰিছিল মিডুল ইছলামৰ ঘৰত গৈ পেলাই তেওঁলোকে চকুপানী টুকিছিল কিন্তু তাৰ পিছত যেতিয়া মিডুল ইছলামৰ মৃত্যুৰ কাৰণটো যেতিয়া ৰাজহুৱা হৈছে যে তেওঁ নিচাসক্ত আছিল তেওঁৰ এইখিনি সমস্যা আছিল যেতিয়া ৰাজহুৱা হৈছে তাৰ পিছত কিন্তু কংগ্ৰেছৰ প্ৰতিক্ৰিয়া নাই তেওঁলোকে কথাটো মানিও লোৱা নাই কথাটো প্ৰতিবাদ কৰা মন কৰিবলগীয়া যে মিডুল ইছলামৰ মৃত্যুৰ পাছত কিন্তু বহুত লম্ফজম্ফ কৰিছে বিশেষকৈ যুৱ কংগ্ৰেছে লম্ফজম্ফ কৰিছে কিবা কিবি বহুত ভাষণ দিছে কিন্তু সময়ত ফুটুকাৰ ফেন আৰু তেওঁলোকক যদি মন কৰে তেতিয়া আপুনি লক্ষ্য কৰিব যে অসমৰ কোনো এটা ইস্যুত তেওঁলোকে এখন সংবাদমেল আয়োজন কৰি সেই ইস্যুটোক ৰাইজৰ মাজত দাঙি ধৰি বা ৰাইজক লৈ আগুৱাই যোৱাৰ কোনো ধৰণৰ তেওঁলোকৰ চিনমুকাম নাই তেওঁলোকে একো নকৰে মাজে মাজে এনেকৈ হৈছৈ কৰে ঠিকেই কিন্তু ইস্যুবিলাকক দাঙি ধৰি তেওঁলোকে তাক এটা ৰাইজৰ মাজলৈ লৈ গৈ এটা আন্দোলন গঢ়িয়া বা সেই ইস্যুটোক লৈ চৰকাৰক হেঁচা দিয়া আমি দেখা নাই কোনোবাই যদি দেখিছে আমাক খবৰ দিব পাৰে কিন্তু আমি দেখা নাই এনএছইউ হওক
বা যুৱ কংগ্ৰেছ এতিয়া NSY বুলি যিটো সংগঠন আছিলে সেটা ছাত্ৰ ছাত্ৰী সমস্যাটো একো মাত নামাতে যে দুগৰাকী ছাত্ৰ এতিয়া শেহতীয়াকৈ 6000 বুলি হেতু পোহৰলৈ আহিছে ঝুমুৰৰ বিশ্ব ৰেকৰ্ড কৰিব গৈ তেওঁলোকে পৰীক্ষা দিব নোৱাৰিলে এটা NSY মানে ছাত্ৰ সংগঠন এই ছাত্ৰ সংগঠনটো সেই পৰীক্ষা দিব নোৱাৰা কথাটো বা পৰীক্ষা দিবলৈ নিবিচৰা কথাটো তেওঁলোকে প্ৰতিক্ৰিয়া দিব লাগিছে একো নাই তেনেকৈ যুৱ কংগ্ৰেছও যদি চাই অসমৰ নিবনুৱাৰ হাৰ বৃদ্ধি নিবনুৱাৰ আত্মহত্যা চাকৰিক লৈ খেলি মেলি APSCৰ প্ৰতিবেদন ইত্যাদি কৰি বহুত কথা আছে বাকি সমস্যাখিনি বা আমি বাদে দিলো কিন্তু যুৱ চামক লৈ বহু সমস্যা আছে একো কথাত মাত নামাতে কলেজসমূহৰ একো ইস্যুতে মাত নামাতে দুইটা সংগঠনৰ বাস্তৱটো হেতু আৰু সেই বাস্তৱটো লৈ কিহৰ কাৰণে কংগ্ৰেছে দম্ভালি মাৰিছে আমি বুজি পোৱা নাই যে ৰাইজৰ লগত তেওঁলোক নাই ৰাইজৰ সমস্যা কোনোদিনে সংবাদ মাধ্যমৰ আগত বা ৰাইজৰ সন্মুখত কৈয়ে পোৱা নাই সেই মানুহখিনিক লৈ চৰকাৰ গঠনৰ সপোন দেখুৱা বা চৰকাৰ গঠনক লৈ দম্ভালি দেখুৱাটো আমি বুজি পোৱা নাই দ্বিতীয় কথাটো হ'ল নেতৃত্ব ভূপেন বৰাই লওক বা গৌৰৱ গগৈ লওক দুইজনে কিন্তু পৰাজিত নেতা দুইজনে কিন্তু হাৰিছে যে ভূপেন বৰাৰ নেতৃত্বত 14টা সমষ্টিৰ ভিতৰত 3টা জিকিলে 3টা লোকসভা সমষ্টি জিকিলে কিন্তু বাকি 11টাত কি হ'ল সমস্যাটো ক'ত হ'ল সেইটো উত্তৰ নাই কিয় হাৰিলে গৌৰৱ গগৈ দম্ভালি মাৰি জয়ন্ত বৰা টিকেটটো কাঢ়ি আনিলে গৈ দিল্লীৰ পৰা বিহালীত নিৰ্বাচন খেলিলে বেয়াকৈ মুখ ঠেকেচা খালে যিজন গৌৰৱ গগৈ 24 ঘণ্টা হয়তো শিৱসাগৰৰ মানুহে দেখাই নাই আজিলৈকে সাংসদ হোৱাৰ পাছত থাকে 24 ঘণ্টা একেলগে দেখাই নাই 24 ঘণ্টা যোৰহাটৰ মানুহে একেলগে দেখাই নাই মানে এটো আমি ক'ব বিচাৰিছো যে যোৰহাট বা শিৱসাগৰৰ মানুহে চাকে সাংসদ হোৱাৰ পাছত গৌৰৱ গগৈ একেলগে 24 ঘণ্টা লগ পোৱা নাই কিন্তু সেই গৌৰৱ গগৈ বিহালীত 24 ঘণ্টাই তেওঁ প্ৰচাৰ চলালে কিন্তু তথাপি জয়ন্ত বৰা মুখ ঠেকেচা খাইছে জয়ন্ত বৰা কানে কান মাৰি হৰা নাই মুখ ঠেকেচা খাইছে কিন্তু তাৰ পিছত কিয় হাৰিল হেতু উত্তৰ নাই কিন্তু দেৱাৰৰ লিখনটো স্পষ্ট যে গৌৰৱ গগৈ এজন পৰাজিত নেতা তেওঁ জিকাব নোৱাৰিলে নিজৰ সমষ্টিটোত এইকাৰণে জয়লাভ কৰিছে মানুহৰ এটা সেই সময়ত আবেগ আছে বিৰোধী এজন ভাল প্ৰাৰ্থী বুলি আবেগ আছে যেহেতু সংসদত চিঞৰি চিঞৰি কথাবিলাক কয় গতিকে মানুহে ভাবিছিলে যে অসমৰ কথাখিনি চাগে এনেকৈ ক'ব সেইকাৰণে ভোট দিছিল অসমৰ কথা তেওঁ নকয় অসমৰ ইস্যুবিলাকত মাত নামাতে আমি সেইদিনাখন আঙুলিয়াই দিছো এতিয়াও সেই কথাটোক লৈ তেওঁলোকৰ কোনো উত্তৰ নাই যে যেতিয়া উজনি অসমত মিয়াৰ ইস্যুটোক লৈ ৰাইজক পণবন্দী কৰা হৈছিল শিৱসাগৰৰ নিচিনা অঞ্চলৰ ৰাইজক যেতিয়া অপমান কৰা হৈছিল যে শিৱসাগৰ এখন শিক্ষিত অঞ্চল আমি গৌৰৱবোধ কৰো শিৱসাগৰলৈ সেই শিৱসাগৰত যেতিয়া মিয়াক লৈ নাটক পতা হৈছিল মানুহখিনিক যেতিয়া অপমান কৰা হৈছিল তাৰ শিৱসাগৰ শিক্ষিত মানুহ অপমান কৰি যেতিয়া মিয়াৰ বিৰুদ্ধে হুংকাৰ দিয়া হৈছিল চান্দা বিচৰা হৈছিল যেতিয়া মিয়াক উজনি অসমত সোমাব নিদু বুলি কৈছিলে তেতিয়া কিন্তু তেওঁ নাছিলে আৰু মিয়া শব্দটো কিয় ক'ব সেই কথাটো কিন্তু গৌৰৱ গগৈয়ে কোনো ধৰণৰ প্ৰশ্ন নকৰে কিন্তু সেইজন গৌৰৱ গগৈ নিৰ্বাচনৰ সময়ত কিন্তু শিৱসাগৰৰ প্ৰতিটো দল সংগঠনৰ লগত বৈঠক কৰিছে কিন্তু সেইজন গৌৰৱ গগৈ নিৰ্বাচনটো জিকাৰ পাছত কিন্তু শিৱসাগৰত সেই ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ পাছতো শিৱসাগৰ ৰাইজক পণবন্দী কৰাৰ পাছতো বজাৰসমূহ বন্ধ কৰি দিয়াৰ পাছতো সকলো ধৰণৰ নাটক পতাৰ পাছতো চান্দা বিচৰাৰ পাছতো গৌৰৱ গগৈ তাত নাই আৰু সেই কথাটো আমি এতিয়াও বুজি পোৱা নাই যে কংগ্ৰেছৰ যিখিনি শীৰ্ষ নেতৃত্ব আছে ভূপেন বৰা বা গৌৰৱ গগৈ বা দেৱব্ৰত শইকীয়া বা প্ৰদ্যুৎ বৰদলৈ বা ৰকিবুল হুছেইন কিয় অসমৰ ৰাইজক ঘৰে ঘৰে যাবলৈ অসুবিধা পাইছে আমি বুজি পোৱা নাই তেওঁলোকে কিবা এটা যাত্ৰা কৰি আছে আমি জানো কিন্তু সেই যাত্ৰাটোৱে সাধাৰণ মানুহক চুব পাৰিছেনে সাধাৰণ মানুহৰ সমস্যাক চুব পাৰিছেনে সেই প্ৰশ্নটো কিন্তু কৰিব লাগিব আৰু এইটো যদি মন কৰে তেতিয়া আমি এইটো তেওঁলোকক প্ৰত্যাহ্বান জনাব পাৰো যে 126টা সমষ্টিত 126 জন প্ৰাৰ্থী থিয় কৰাবলৈ কাইলৈ নিৰ্বাচনটো যদি হয় 126 জন প্ৰাৰ্থী থিয় কৰাবলৈ তেওঁলোক সাজুনে তেওঁলোকে যিটো দম্ভালি দেখুৱাই আছে 126টা সমষ্টিতে টিকেট দিবলৈ তেওঁলোকৰ মানুহ আছেনে ক'ব ধৰিয়ানি টিকেট দিয়া কথা কোৱা নাই যিকেই সমষ্টিটোত জয়লাভ কৰিব পৰাকৈ মানুহ আছে হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী সমষ্টিটোত নিৰ্বাচন খেলিব পৰাকৈ মানুহ আছেনে বা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ কোনোবা প্ৰাৰ্থী শক্তিশালী প্ৰাৰ্থী আছেনে সেইবিলাক কিন্তু নাই কিন্তু তেওঁলোকে এইটো কৈ আছে যে বিৰোধী মিত্ৰজোঁটত তেওঁলোক সৰ্বশক্তিমান অৰ্থাৎ শক্তিমান কিন্তু তেওঁলোকৰ আচল শক্তিটো তাত যে তেওঁলোকে ৰাইজৰ লগতো নাই কাৰো লগত নাই তাৰপিছত আহিব বিৰোধী মিত্ৰজোঁটৰ আটাইতকৈ বিচিত্ৰ চৰিত্ৰটো এই বিচিত্ৰ চৰিত্ৰটোৰ নাম হ'ল অখিল গগৈ এবাৰ বহুত কথা কৈছে যে 2026 চনত তেওঁলোকে কোনো কাৰণত কম্প্ৰমাইজ নকৰে বাৰু ঠিক আছে
বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীসভাৰ বিৰুদ্ধে আটাইতকৈ বেছি কথা কোৱা মানুহজন তেওঁ নিজকে জেং বুলিও কৈ থৈছে। কিন্তু সেই মানুহজনে আকৌ বিধানসভাখন শেষ হোৱাৰ পাছত মুখ্যমন্ত্ৰীক সমালোচনা কৰাৰ পাছত আকৌ মুখ্যমন্ত্ৰীৰ ওচৰত গৈ কথাও পাতে, তাৰ ফটো আকৌ সামাজিক মাধ্যমৰ ৰাজহুৱাও কৰে। গতিকে সেই মানুহজনে কাৰ পক্ষত আছে? আচলতে অখিল গগৈ কাৰ পক্ষত আছে? হয়, আমি বুজি পাইছো এটা সৌজন্যতাৰ প্ৰয়োজন হ'ব, সেইটো আমি জানো, কিন্তু সৌজন্যতাৰ প্ৰয়োজন হোৱা বুলি কোৱা মানুহজনে আকৌ বিধানসভাত অসৌজন্যমূলক আচৰণ কিয় কৰে? যে বিধানসভাৰ ভিতৰত মুখ্যমন্ত্ৰীক ফেপেৰি পাতি ধৰিছে, কিন্তু বিধানসভাৰ বাহিৰত হাঁহি মাতিয়ে কথা পাতিছে। গতিকে আমি প্ৰশ্নটো এইটো কৰিছো যে যিখিনি সমস্যাক লৈ অখিল গগৈয়ে বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছে, সেই সমস্যাখিনিক মুখ্যমন্ত্ৰীৰ সন্মুখত দাঙি ধৰি সেই সমস্যাখিনি সমাধান উত্তৰ উলিয়াব পাৰিছেনে তেওঁ? সেই প্ৰশ্নটো কিন্তু প্ৰাসংগিক যে বিধানসভাৰ ভিতৰত ঠিক আছে তেওঁ ফেপেৰি পাতি ধৰিছে, কিন্তু তাৰপিছত সৌজন্যতামূলকভাৱে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে। কিন্তু কথাটো হ'ল যিখিনি কথা তেওঁ বিধানসভাত ক'লে, যিখিনি সমস্যাৰ কথা কৈছে, APSCৰ প্ৰতিবেদনৰ পৰা আদি কৰি যিখিনি কথা কৈছে, সেইখিনি সমাধানৰ ক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰীৰ লগত কি কথা কৈছে? সেই প্ৰশ্নটো কিন্তু আহিব, সমাধান কি হ'ল? যদি মুখ্যমন্ত্ৰীৰ লগত ভাল, তেতিয়াহ'লে সমাধানটো উলিয়াওক তেওঁ। এইটো হ'ল আন এটা কথা। এতিয়া তৃতীয় কথাটো হ'ল ৰাইজৰ দল বুলি যিটো দল আছে, এই দলটো আহিছিলে ক'ৰ পৰা? কা আন্দোলনৰ পৰা। কা আন্দোলনৰ পাছত অখিল গগৈ কৃষক মুক্তি হওক বা অখিল গগৈ হওক জাতীয়তাবাদী হৈছে। এতিয়া সেই দলটোৱে 2021 চনৰ নিৰ্বাচনৰ পিছৰ পৰা যদি হিচাপ কৰোঁ, 5টা বছৰ পাৰ হৈ গ'ল, আৰু এটা নিৰ্বাচন নতুনকৈ আহিল। বিগত নিৰ্বাচনটো আমি বাদ দিলো। এই 5 বছৰত তেওঁলোকৰ নিজৰ তৃণমূল পৰ্যায়ত কিমান শক্তি বৃদ্ধি হ'ল, কিমানজন প্ৰাৰ্থী তেওঁলোকৰ হাতত আছে, সেইটো কিন্তু স্পষ্ট নহয়। যে 126টা সমষ্টিৰ ভিতৰত কিমানটা সমষ্টিত প্ৰাৰ্থী দিবলৈ তেওঁলোকৰ প্ৰাৰ্থী আছে, সেইটো স্পষ্ট নহয়। অসম জাতীয় পৰিষদৰ অৱস্থাটো তাতোতকৈ বেয়া, যে অসম জাতীয় পৰিষদে 126টা সমষ্টিৰ ভিতৰত 5জন জিকি আহিব পৰা, 5জন জয়লাভ কৰিব পৰা প্ৰাৰ্থী তেওঁলোকে দেখুৱাই দিব পৰা এতিয়া সাহস হ'বনে আমি নাজানো। তেওঁলোকৰ 5জনো প্ৰাৰ্থী আছে নে আমি নাজানো। অজিত বিহাৰ দলটোৱে 1-2খন আসনত প্ৰাৰ্থী দিব পৰাকেও তেওঁলোকৰ প্ৰাৰ্থী নাই। গতিকে সেই কংগ্ৰেছটোক বাদ দিলে বাকীখিনি যিখিনি বিৰোধী মিত্ৰজোঁট আছে, যিখিনিয়ে নিজকে জাতীয়তাবাদী শক্তি বুলি কৈছে, সেইখিনিয়ে কিন্তু অসমৰ ৰাইজক একত্ৰিত কৰিব পৰা নাই। তেওঁলোকে ৰাজনৈতিক ধাৰা এটা সৃষ্টি কৰিব, ৰাজনৈতিক বিশ্বাস এটা সৃষ্টি কৰিব পৰা নাই, মানুহৰ মাজত সেই বিশ্বাসটো সৃষ্টি কৰিব পৰা নাই, মানুহৰ মাজত একত্ৰিত কৰিব পৰা নাই, মানুহখিনি তেওঁলোকে নিজৰ দলটোৰ শক্তি বৃদ্ধি কৰিব পৰা নাই। গতিকে সেই বিৰোধীয়ে কেনেকৈ বিজেপিক ৰোধ কৰিব, সেইটোক লৈ কিন্তু সন্দেহ আছে। 2026 চনৰ নিৰ্বাচনত এই বিৰোধীয়ে যে কিবা ব্যাপক এটা পৰিৱৰ্তন আনিব, বিজেপিক চৰকাৰৰ পৰা আঁতৰ কৰিব পাৰিব, সেইটোক লৈ আমাৰ সন্দেহ আছে। গতিকে আমি আকৌ কৈছো যে ফটা বান্ধত যোৰা লগাৰ সম্ভাৱনা নাই। হীৰেণ গোহাঁয়ে মিছামিছি এই বয়সত কষ্ট কৰিছে, তেওঁ কষ্টবিলাক কৰাতকৈ তেওঁ আৰাম কৰাহে ভাল। এই মানুহবিলাকক লৈ আশা কৰি থকাটো তেওঁ ভুল কৰিছে। ধন্যবাদ।